স্বাগতম জনাইছো সকলোকে এইখন ইউটিউব চেনেলত। আজি আমি দশমিক ভগ্নাংশ যেটো আৰম্ভ কৰিছিলো তাৰ ইন্ট্ৰোডাকশন চাইছো, তাৰ পাছত আমি তাৰ এক্সাৰসাইজ কৰিছো, অনুশীলনী কৰিছো। আজি দশমিক ভগ্নাংশৰ তৃতীয়খন ভিডিও। ইয়াতে আমি কি কৰিম, নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ পূৰ্বৱৰ্তী অৰ্থাৎ আগত কোনো চনত এই দশমিক ভগ্নাংশৰ লগত মিল থকা প্ৰশ্ন সুধিছিল। সেইবোৰ প্ৰশ্ন আজি 10টাৰ পৰা 15টা মান কোৱেশ্চন ইয়াতে ডিসকাস কৰিম, ইয়াৰ সমাধানসমূহ। ঠিক আছে, তো আজি হল তোমাৰ জেএনবিএসটি সিরিজৰ আজি ডে 12। আজি হল কি ডে 12। ঠিক আছে, তো বলা আমি আৰম্ভ কৰো পূৰ্বৱৰ্তী বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নাৱলী, মানে PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন। ইয়াতে কি কৈছে, প্ৰথম প্ৰশ্নটো চোৱা, কোৱেশ্চন নম্বৰ 1 1/5/8 ৰ সমতুল দশমিক সংখ্যাটো কি? মানে 1/5/8 ইয়াৰ সমতুল দশমিক সংখ্যা, মানে সিম্পলি এই মিশ্র ভগ্নাংশত যে আছে এটো আমাক দশমিকত ল'ব লাগে, বুজি পালা? এতিয়া চোৱা 1/5/8 এটো কি কৰিব লাগে, দশমিকত ল'ব লাগে। দশমিকত ল'বলৈ আমি মিশ্র ভগ্নাংশৰ দুটা পাৰ্ট আছে, ইটো আৰু ইটো। এই পাৰ্টটো এজ ইট ইজ বহি যাব দশমিক 5/8, মানে কি 5ক কি 8 দি ভাগ। ঠিক আছে, 5ক 8 দি ভাগ দিলে যেটো আমাৰ ভাগ শেষ ওলাব, ভাগফল ওলাব, ভাগফলটো দশমিকৰ পাছত বহাই দিব লাগে। এতিয়া চোৱা 8 দি তো 5ক ভাগ না যায়, এতিয়া শূন্য বহাই দিয়ে, ইয়াতে দশমিক দিয়া। 8 6 গুণ 48 2 0 0 কিয় দিলো, 2ক তো না যায়। 8 2 গুণ 16 4 আহিল, তেতিয়াও না যায়, শূন্য দিয়া। 8 5 গুণ 40 আমাৰ হৈ গল। তেনেহলে দশমিকৰ পাছত কি কি আহিব, 625, মানে আমাৰ এনসারটো 1/5/8 সমতুল ইকুয়াল টু 1.625। 1.625 কত আছে চোৱা, আমাৰ 4 নম্বৰত আছে। এখন প্ৰশ্ন কেতিয়া আহিছিল, 2005 চনত আহিছিল। ঠিক আছে, বুজি পালা এখন? এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 2 চোৱা, 4.4% তলৰ কোণটোৰ সমতুল্য, মানে পাৰ্চেন্টেজটো আমাৰ উঠাই দিলে কেনেকুৱা হ'ব। তেনেহলে চোৱা 4.4%, পাৰ্চেন্ট যেতিয়া তুমি উঠাই দিবা তেতিয়া 100 দি ভাগ কৰিব লাগিব। 100 দি ভাগ কেনেকৈ কৰিবা, 4.4 পাৰ্চেন্টেজটো উঠাই দিলো, 1/100 দি পূৰণ দিলো। 100 দি ভাগ দিয়া মানে 1/100 দি পূৰণ দিয়া। ঠিক আছে, তেনেহলে 4.4 তলত আহিব 100, বুজি পালা? আমাৰ এনসারটো কি হৈ যাব, 4.4 ডিভাইডেড বাই 100, আমাৰ এনসারটো হৈ যাব 2 নম্বৰটো। বুজি পালা? এইখন কোৱেশ্চন 2005 চনত আহিছিল। বুজি পালা এখন? এতিয়া আহিছো নেক্সট কোৱেশ্চন লৈ। কোৱেশ্চন নম্বৰ 3 ইয়াতে কি কৈছে চোৱা, 93.45ক 0.015 ৰ হৰণ কৰিলে তলৰ কোণটো আসন্ন উত্তৰ পোৱা যাব। আসন্ন মানে ওচৰৰ মান যেটো। এতিয়া চোৱা কিমান, 93.45ক কিহেদি হৰণ কৰিব লাগে, 0.015 হৰণ কৰিলো। এতিয়া হৰণ কৰিলে তুমি তলত দশমিক আছে, দশমিকটো উঠাই দিয়া, 3 ঘৰ ওপৰত আছে 2 ঘৰ, তেনেহলে 2 ঘৰ তুলি দিলো, ইয়াতে এটা শূন্য দি দিলো। ঠিক আছে, বুজি পালা? তেনেহলে 3 ঘৰ হৈ যাব, দশমিক উঠাই দিলো, তেনেহলে 93450 তলত হল কিমান 15। 5 দি ভাগ যাব, 5 দি দিলে কিমান বাৰ যাব চোৱা, 5 দি যাব 3 বাৰ, 5 দি কিমান বাৰ যাব, 5 1 গুণ 5, ইয়াতে হ'ব 4 3, 5 8 গুণ 40, 3 4 5 6 30, 5 9 গুণ 45, 3 দিয়ে। এতিয়া চোৱা 3 6 গুণ 18,
3 2 গুণ 6 3 3 9 শেষত আমাৰ এনসাৰটো কি হৈ যাব 6230 6000 ৰ ওপৰত আছে এনসাৰটো আমাৰ ইটো হৈ যাব বুজি পালা আচ্ছা ইটো হল তোমাৰ এক্সাক্ট এনসাৰ উলাই তাৰ পাছত আসন্ন মান চালা এতিয়া আহিছো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ কি 4 তলৰ কোন কেইটা সংখ্যা ঊৰ্ধ্বক্ৰমত সজোৱা আছে ঊৰ্ধ্বক্ৰম মানে ঊৰ্ধ্বক্ৰম বা ঊৰ্ধ্বক্ৰম লাহে লাহে সৰু তাৰ পাছত ডাঙৰ তাৰ পাছত ডাঙৰ তাৰ পাছত ডাঙৰ মানে সংখ্যাটো লাহে লাহে ডাঙৰ হৈ যাব ঠিক আছে তেনে হলে সোৱা 1/3 আমাৰ গুটেই কিটা অপচনত এটা দশমিকত দিয়া আছে আৰু দুটা ভগ্নাংশত তেনে হলে যেটো দশমিকত দিয়া আছে ইটো আমি কি ভগ্নাংশলৈ ৰূপান্তৰ কৰিম ইয়াতে সোৱা আমাৰ 0.15 আচ্ছা 0.25 0.25 দশমিকত দিয়া আছে আমি এটো ভগ্নাংশ লৈ লও 0.25 যেতিয়া তুমি ভগ্নাংশটো উঠাই দিবা 25/100 বহি যাব এতিয়া 25 দি কাটিলে এবাৰ 25 দি চাৰিবাৰ মানে 0.25 টো আমাৰ কি হল 1/4 ঠিক আছে এটো 1/4 হল এতিয়া 1/4 যদি হয় সোৱা 1/3 1/2 1/4 হল এটো 1/4 1/2 1/3 1/4 1/3 1/2 1/3 1/4 হল এতিয়া আমি এটা মন কৰিবলগীয়া বস্তু পঢ়িছিলো কি যদি লব অপৰৰ সকলোৰে সমান থাকে তেনে হলে হৰ যাৰ সৰু হ'ব হেতু সংখ্যা ডাঙৰ হ'ব হেতু ভগ্নাংশ ডাঙৰ হ'ব তেনে হলে আমাৰ কি ঊৰ্ধ্বক্ৰম মানে লাহে লাহে ডাঙৰ পিনে যাব মানে প্ৰথমে আমাৰ সৰুটো থাকিব লাগিব তেনে হলে হৰটো আমাৰ ডাঙৰ থাকিব লাগিব তেনে হলে সোৱা প্ৰথমে হৰ ডাঙৰ কোনটো আছে 4 2 3 এটো নহব 4 3 2 এইটোহে হ'ব আমাৰ এনসাৰ এখত এনসাৰটো 3 নম্বৰটো হ'ব আহি যোৱা এতিয়া কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে 20.2 1801 পূৰণ কৰি পূৰণফলটো দশমিক বিহীন পূৰ্ণ সংখ্যালৈ নিলে পোৱা যাব মানে প্ৰথমে দশমিক সহকাৰে তোমাক পূৰণ কৰিব লাগিব তাৰ পাছত দশমিক বিহীন কৰিব লাগে তেনে হলে সোৱা 20.2 আৰু 18.01 এক দি কিমান বাজো 202 শূন্য দি 0 0 0 8 দি 8 2 গুণ 16 6 8 0 0 1 আহি যাব 8 2 গুণ 16 এক দি কিমান যাব 2 0 2 ঠিক আছে এতিয়া সোৱা 2 0 6 2 8 2 1 3 6 3 ইমান হল এতিয়া সোৱা দশমিকৰ পাছত কিমান ঘৰ আছে 1 2 3 তেনে হলে আমাৰ দশমিক কিমান ঘৰ পাছত হ'ব 3 ঘৰ আগত হৈ যাব এনসাৰটো আমাৰ 363 এতিয়া তোমাক কৈছে কি দশমিক বিহীন কৰিব লাগে তেনে হলে এই 8 টো আমাৰ কি পাছতকৈ ডাঙৰ যেতিয়া পাছতকৈ ডাঙৰ থাকে আমি কি কৰো তাৰ আগৰ যেটো অংক আছে তাতে 1 যোগ কৰি দিও মানে 3 6 3 + 1 কি হৈ যাব 4 হৈ যাব আমাৰ এনসারটো কি হৈ যাব 364 3 নম্বৰটো আমাৰ এনসার হৈ যাব এটো বুজি পালা এটো এই আসন্ন মানৰ পৰা আহিছে বুজি পালা আহি যোৱা কোৱেশ্চন নম্বৰ 6 ইয়াতে কি কৈছে 5.125 ক ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে পোৱা যাব এটো কি ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগে এতিয়া ভগ্নাংশলৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি কি কৰিম 5.125 আছে ইয়াক ভগ্নাংশলৈ ল'ব লাগে এতিয়া ভগ্নাংশলৈ ললে আমি কি কৰিছিলো মিশ্ৰ ভগ্নাংশত যেটো অখণ্ড পাৰ্ট থাকে ইয়াতে যেনেকুৱা 5 আছে 5 1 আছে ইটো কি হৈ যাব তোমাৰ মিশ্ৰ ভগ্নাংশত যাই কি হৈ যাব 5 টো এনেকুৱা থাকি যাব আৰু দশমিকৰ পাছত যেটো আহিছে ইটো তোমাৰ কি হৈ যাব ভগ্নাংশ লৈ যাব তেনে হলে 1.125 যেতিয়া পইণ্টটো উঠাই দিবা তলত আহি যাব
1000 কাৰণ দশমিকৰ পাছত 3 ঘৰ আছে তেনেহলে চোৱা 25 দি যদি দিয়া ভাগ দিয়া 25 দি 5 বাৰ যাব 25 দি 1 ৰ মাজত যায় 4 বাৰ 125 আছে 25 দি যাব 5 বাৰ আৰু তলত কিমান বাৰ যাব 25 দি 1 ৰ মাজত যায় 4 বাৰ তেনেহলে 1000 আছে মানে 10টা 100 আছে 4 10 গুণ 40 ঠিক আছে আৰু হল 5 যাব 40 ৰ মাজত 8 বাৰ তেনেহলে কি হল 1/8 মানে 5 1/8 হ'ব आंसर 5 1/8 কত আছে 3 নম্বৰ বুজি পালা এইটো আমি মিশ্ৰৰ পৰা যেতিয়া দশমিকক লও তেতিয়া কি কৰো এই যে 5 ইটো 5 এ থাকি যায় তেনেহলে আমাৰ দশমিকত যদি দি আছে এই 5 টো এই 5 এ থাকি যাব বুজি পালা আহি যোৱা নেক্সট কোৱেশ্চন লৈ ইয়াতে কি আছে 1.25 ৰ সমতুল্য ভগ্নাংশটো হৈছে এইটো কি কৰিব লাগে 1.25 আছে এটো কি ভগ্নাংশ লৈ লব লাগে তেনেহলে আমাৰ একটোতে এক থাকি যাব মিশ্র ভগ্নাংশত যাব একটো ঠিক আছে তেনেহলে 125.25 আছে তেনেহলে তলত 100 আহি যাব তেনে 25 যাব এবাৰ 25 যাব 4 বাৰ হেকত আমাৰ आंसरটো কি হৈ যাব 1/4 1 আছে 1/4 আমাৰ এক নম্বৰতে আমাৰ आंसरটো আছে ইয়াতে তো 12 দিছে নহব 1/8 দিছে এন্ড ইয়াতে 12 দিছে এখানে आंसरটো আমাৰ 1 হৈ যাব বুজি পালা এখন আহি যোৱা কোৱেশ্চন নম্বৰ 8 ত ইয়াতে কি কৈছে তলৰ কোণটো একৰ সমান মানে তোমাৰ পূৰণটো কৰি চাব লাগিব যাৰ आंसरটো 1 হ'ব যাৰ आंसरটো 1 হ'ব হেইটোৱে আমাৰ आंसर হৈ যাব তেনেহলে চোৱা প্ৰত্যেকটো কৰি চোৱা 8 * 7 অপৰ যদি 8 দিও তলত কি এটা 10 দিব লাগিব 10 পূৰণ 5.6 এতিয়া এই 10 টো উঠাই দিয়ে তলত 10 বহি যাব তেনেহলে 10 কাটি দিয়া 8 যাব কিমান বাৰ 8 7 গুণ 56 7 7 কাটি যাব তেনেহলে 1/10 হল এক তো নহল আমাৰ आंसर আচ্ছা এতিয়া দ্বিতীয়টোত আহি যোৱা 0.8 ঠিক আছে 7 10 1 ৰাখি দিয়া 5.6 to 56 লিখা যেহেতু আমি অপৰ পয়েন্টটো উঠাই দিছো এই পয়েন্ট আৰু এই পয়েন্ট তেনেহলে 8 7 গুণ 56 7 7 কাটি গলে आंसरটো 1 হৈ যাব মানে আমাৰ आंसर কোনটো হৈ যাব 2 নম্বৰটো আমাৰ आंसर হৈ যাব বুজি পালা আমাৰ आंसरটো কি আহিল 1 আহি গল আহি যোৱা কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 56.0684 সংখ্যাটোক নিকটৱৰ্তী দশক স্থানলৈ শুদ্ধকৈ লিখিলে পোৱা যাব নিকটৱৰ্তী দশক এতিয়া নিকটৱৰ্তী দশক কি আচ্ছা তাৰ মানে কি 76.0684 আছে এটা নিকটৱৰ্তী দশক লৈ লব লাগে ঠিক আছে আচ্ছা আমাৰ ইয়াতে একক কিটো দশক কিটো মানে 70 ৰ অচৰত হ'ব লাগিব এতিয়া 56 টো চোৱা আমাৰ आंसरটো তো ইজিলি হৈ যাব आंसरটো কেনেকৈ হ'ব 6 আছে ইয়াতে 6 টো কি আমাৰ 6 টো কি 5 তকৈ ডাঙৰ হয় এই কাৰণে আমি কি কৰিম ইয়াৰ আগত এক যোগ কৰি দিম মানে 80 হৈ যাব হাতৰ লগত এক যোগ কৰিম আৰু 6 ৰ জায়গাত শূন্য আমাৰ आंसरটো 8 হয় মানে 80 আমাৰ 4 নম্বৰটো আমাৰ आंसर হৈ যাব আচ্ছা আৰু এটা তোমালোকে যদি বুজি পোৱা নাই কেনেকৈ কৰিবা চোৱা 76 আছে দশকৰ ঘৰ মানে ইয়াতে 7 আছে মানে 70 আৰু 80 ৰ মাজত হ'ব आंसरটো এতিয়া ইয়াতে হ'ব কি 75 মাজত হলে 75 হ'ব আমাৰ আছে কিমান 76 মানে ইয়াতে হ'ব 76 টো তেনেহলে কোনটোৰ ওচৰত হয় চোৱা 76 কাৰ ওচৰত হয় 80 ৰ ওচৰত হয় না 70 ৰ ওচৰত হয় আমাৰ 80 ৰ ওচৰত হয় সেইকাৰণে আমাৰ आंसरটো কি হৈ গল 80 হৈ গল বুজি পালা
আহি যোৱা নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 10। এত আৰু এতৰ পাৰ্থক্যক সিহঁতৰ যোগফলৰ লগত যোগ কৰিলে মুঠ সংখ্যাটো হ'ব। মানে প্ৰথমে তোমাৰ বিয়োগ কৰিব লাগিব, তাৰ পাছত যোগফলৰ লগত যোগ কৰিব লাগে। মানে প্ৰথমে তোমাৰ কি কৰিব লাগে, 3.003 বিয়োগ 2.050 যিটো উত্তৰ হ'ব তাৰ লগত আকৌ যোগ কৰিব লাগে। 3.003 যোগ কিমান 2.050, এই দুয়োটাৰ যিটো মূল্য আহিব, যিটো আমাৰ সমাধান আহিব, সেই দুটাক আকৌ যোগ কৰিব লাগে। তেনেহ'লে চোৱা দুয়োটাৰ উত্তৰ চোৱা, 3505 হ'ল এইটো। ইয়াতে বিয়োগ কৰিলে 3ৰ পৰা 0 গ'লে 3, ইয়াতে 3ৰ পৰা 1 লোৱা, 10ৰ পৰা 5 গ'লে 5, ইয়াতে থাকিব 9, ইয়াতে 0। এই দুটা আমাৰ এনচাৰ হ'ল। আকৌ কি কৈছে, দুয়োটাৰ যোগ কৰিব লাগে। তেনেহ'লে চোৱা 0.953 প্লাছ 5.053, দুয়োটাৰ এনচাৰ কি হ'ব 33655 হ'ল 10, 0 9 1 10, 0 1 বাকী 6 516 6.006, মানে এনচাৰটো আমাৰ 4 নম্বৰটো আমাৰ এনচাৰ হৈ যাব। বুজি পালা? একেবাৰে ইজি আছিল ন? আহি যোৱা কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11, 178.6758 সংখ্যাটোত 7ৰ দুটাৰ স্থানীয় মানৰ পাৰ্থক্য হৈছে। এনেকুৱা ঠিক আগত আমি কৰিছিলোঁ। কি কৈছে, 178.6758, এতিয়া কি হৈছে 7ৰ দুটাৰ স্থানীয় মান। 7 এইটো এটা, এইটো এটা, দুটাৰ স্থানীয় মান কেনেকৈ লিখিবা? স্থানীয় মান ইয়াতে বেলেগ হ'ব, কাৰণ দশমিকৰ পাছতো বহুৱাব লাগে। এতিয়া চোৱা 7ৰ স্থানীয় মান কিমান হ'ব, 70। 7ৰ স্থানীয় মান 70। আচ্ছা, এইটোৰ স্থানীয় মান কিমান হ'ব? এইটোতো কঠিন হৈ গ'ল। এইটো কেনেকৈ কৰিবা চোৱা, 7 পূৰণ এইটোৰ স্থান কিমান, শতকৰ স্থান। এতিয়া শত কেনেকৈ হ'ব? তেনেহ'লে দুটা ঘৰ কেনেকুৱা হ'ব, এনেকুৱা হ'ব। তেনেহ'লে 0.07 আমাৰ ভেলুটো হৈ যাব। তেনেহ'লে আমাৰ দুটা স্থানীয় মান কিমান কিমান হ'ল, এটা হ'ল 70, এটা হ'ল 0.07। এতিয়া দুটাৰ মাজত পাৰ্থক্য কৈছে, তেনেহ'লে 70 আৰু হ'ল কি 0.07, দুটাৰ মাজত পাৰ্থক্য। 10ৰ পৰা 7 গ'লে 3, 9 দশমিক, ইয়াতে 9 আহি যাব, ইয়াতে 6, 6993, 6993 আমাৰ এনচাৰটো এইটো 6993। বুজি পালা? এইটো তোমাৰ এই পাৰ্টটো যিটো স্থানীয় মান সেইটো অলপ কঠিন আছিল ন? এইটো ঠিক আগৰ দৰে তুমি ইয়াতে যদি 7ৰ স্থানীয় মান লিখা তেনেহ'লে কিমান আছিল 70, আৰু ইয়াতে যদি ইয়াৰ মানটো লিখা 6ৰ মান লিখিলে 6 × 1/10 হ'ব, আৰু 7ৰ লিখিলে কি হ'ব 7 × 1/100 হ'ব। ঠিক আছে, আহি যোৱা কুৱেশ্যন নম্বৰ 12। 20.91 ডিভাইডেড বাই 0.17ৰ মান হৈছে কিমান কিমান, 20.91 0.17। এতিয়া চোৱা দশমিক দুটা যদি উঠাই দিওঁ, ইয়াতে 2 ঘৰ আগত দশমিক, ইয়াতে 2 ঘৰ আগত দশমিক, সমান সমান 2091 ডিভাইডেড বাই 17 হৈ যাব। বুজি পালা? এতিয়া 2091ক 17 দি ভাগ দিয়া, 17ৰ 1 গুণ 17, ইয়াতে 3 থাকি যাব, 9টো লৈ আহা, 17ৰ 1 গুণ 17, 17ৰ 2 গুণ 34, তলত 5 1 আহি যাব, 17ৰ 3 গুণ কিমান 51। নহ'লে এনচাৰটো কি হৈ গ'ল 1 2 3, এনচাৰটো আমাৰ 1 2 3। ক'ত আছে এনচাৰটো 1 2 3,
4 নম্বৰটো আমাৰ এনসাৰ বুজি পালা এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন শেষৰ দ্বিতীয় কোৱেশ্চন আজি 14 নম্বৰ কোৱেশ্চন 33.33/101 ৰ সৰল কৰিলে পোৱা যাব এটো মানে ভাগ কৰিলে পোৱা যাব তেনেহলে সোৱা 33.33 1.1 ঠিক আছে এতিয়া সোৱা 33 দশমিকটো কি কৰা উঠাই দিয়া ইফালে আহিব এটো ইফালে আহিব তেনেহলে 333.3 তলত 11 আহিল এতিয়া এই দশমিকটো আৰু এক ঘৰ ইফালে লৈ যোৱা তেনেহলে ইয়াতে আৰু এটা শূন্য আহি যাব 3333 তলত কি হল শূন্য আহি যাব ঠিক আছে এতিয়া ভাগ দিয়া তোমাৰ যদি 110 যদি কঠিন হয় তুমি এইটো ভাগ কৰিব পাৰা তেনেহলে সোৱা কিমান হ'ব 11 ভাগ কিমান 333.3 11 কিমান গুণ 11 3 গুণ 33 আহি গল 3 টো নামায় আনা আৰু এটা 3 ইয়াতে 11 3 গুণ 33 কিন্তু 11 30 গুণ 11 30 গুণ কিমান হ'ব আমি কিয় শূন্য এটা দিলু কাৰণ যেতিয়া আমি 3 এটা নমায় আনিলু ইয়াক তো ভাগ নগল সেই কাৰণে আমি কি কৰিলু আৰু এটা 3 নমায় আনিলু সেই কাৰণে আমি এটা শূন্য দিলু ইয়াতে 30 হল এতিয়া ডেসিমেল দিয়া তেনেহলে সোৱা আৰু কিমান বাৰ যাব 3 বাৰ মানে আমাৰ এনসাৰটো 30.3 4 নম্বৰটো আমাৰ এনসাৰ বুজি পালা আহি যোৱা কোৱেশ্চন নম্বৰ আজি লাষ্ট কোৱেশ্চন নম্বৰ 15 ইমানৰ মান কিমান হ'ব আছে এটো কেৱল যোগ কৰিব লাগে 1.11 প্লাস 11.11 যোগ কৰিব লাগে 2.2.21 12.22 12.22 এনসারটো আমাৰ এইটো বুজি পেলা এখন এয়াই আছিল দশমিক ভগ্নাংশৰ পূৰ্ববৰ্তী প্ৰশ্নসমূহ সাইয়াতে কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কমেন্টত জনাবা বা হুদিবা তাতে বুজাবলৈ চেষ্টা কৰিম আৰু আগন্তুক ভিডিওত আমি নতুন এটা টপিক বদমাছ টপিকটো আমি পঢ়িম ঠিক আছে ধন্যবাদ সকলোকে তোমালোকে ধৈৰ্য সহকাৰে চালা আজিৰ কাৰণে ইমানেই ধন্যবাদ